যি সঁচাকৈ যিটো মতদানৰ আমাৰ ভোটিং ডে ইয়াত ৰাইজৰ যিটো অংশগ্ৰহণ আৰু চাৰিওপিনে খবৰ লোৱাৰ পাছত যিটো পাইছোঁ যে BPF দলক এতিয়া 80-90% ভোট দি আছে। ভোট দি ওলাই যোৱা মানুহবিলাকৰ মুখে মুখে শুনিবলৈ পাইছোঁ যে 2 নম্বৰ দতমা BTC MLA সমষ্টিবাসী ভোটাৰ ৰাইজে BTCৰ পৰা উন্নয়ন BTCৰ পৰা প্ৰাপ্য অধিকাৰ বিচাৰি আজি BTC চৰকাৰ চলোৱা দলৰ লগত থাকি পেলাই আমাৰ এই সমষ্টিবাসী ভোটাৰবিলাকে BPF দলৰ প্ৰাৰ্থীজনকে তেখেতসকলে স্বতঃস্ফূৰ্ত ওলাই আহি পেলাই খোলা মনেৰে তেওঁলোকে নিজৰ ভোটটো দিছে আৰু ইয়াত বিপুলভাৱে মোক যেহেতু মই কেণ্ডিডেট হয় মোক জিকাবৰ কাৰণে সমষ্টিবাসী ৰাইজে এতিয়া সহযোগ আগবঢ়াইছে নিজৰ ভোটটো দিয়াৰ দ্বাৰা দি মই সমষ্টিবাসী ৰাইজলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভোটাৰ আমাৰ সমষ্টিবাসী যিবিলাক ভাই বন্ধু আছে তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই এইবাৰৰ নিৰ্বাচনত ভাল একেবাৰে বিপুলভাৱে ভোট লাভ কৰি পেলাই জিকি গৈছোঁ, অলৰেডি জিকিছোঁ বুলি মই ক'ব পাৰোঁ। গতিকে ইয়াত একো চিন্তা কৰিব লগা নাই, একো ভাবিব লগা নাই, কোনো তেনেকুৱা দ্বিতীয় কথা ইয়াত নাই যে BPF অনায়াসে ইয়াৰ পৰা অলৰেডি জিকি গৈছে। ৰাজু নাৰ্জাৰী তেনেহ'লে একো ফেক্টৰ নহয়। ফেক্টৰটো এতিয়া মই ক'লেও নক'লেও নহ'ব, সেইটো ৰাইজেহে ৰেজেক্ট কৰিছে। যিহেতু ৰাইজে তেখেতসকলে এই মুহূৰ্তত আপোনালোকৰ প্ৰয়োজন নাই বুলি যেহেতু নাকচ কৰিছে, গণ্য কৰিছে আৰু ৰাইজে যদি নাকচ কৰিছে, ৰাইজে যদি গ্ৰহণ নকৰে তেনেহ'লে কোনো নেতাই কোনো দলে দৃষ্টি থাকিব নোৱাৰে। আৰু ইয়াৰ কাৰণে ক'ব পাৰোঁ যে ৰাইজৰ দ্বাৰা দি ৰেজেক্টেড হোৱা ৰাইজে নাকচ কৰা ৰাইজৰ ওচৰৰ স্থান নোপোৱা ৰাইজে একো গণ্য নকৰা সেইটোকে বুজায় যে এই দলটো আৰু কোনো তেনেকুৱা নহয়, ফেক্টৰ নহয়। গতিকে ৰাইজৰ যিটো সিদ্ধান্ত, ৰাইজৰ যিটো মেণ্ডেট তাৰ ওপৰত নিৰ্ভৰ কৰিহে মই সেইটো কৈছোঁ যে তেখেতসকলে ৰাইজৰ দ্বাৰা দি যদি ৰেজেক্টেড হয় বা ৰাইজৰ দ্বাৰা দি তেওঁলোকে যদি স্থান নোপোৱা এনেকুৱা ধৰণৰ যদি দল হয় সেইটো তেওঁলোকৰ দুৰ্ভাগ্যজনক অৱস্থা, দুখজনক অৱস্থা। আৰু এই অৱস্থাত থাকি পেলাই আজি তেখেতসকলে ৰাজনীতি কৰাটো সঁচাকৈ অতিকৈ দুখজনক, অতিকৈ চিন্তাজনক বুলি মই নিজে অনুভৱ কৰিছোঁ।